হেল্ল' বন্ধু-বান্ধৱীসকল, কি খবৰ? আশা কৰো সকলোৰে খবৰ ভাল। যিসকল বন্ধু-বান্ধৱীয়ে প্ৰশ্ন কৰি আছিল ল'ব পুলিচৰ জব কেতিয়া ল'ব, সেইসকল ল'ৰা-ছোৱালীৰ বাবে বহুতো ভাল খবৰ। বন্ধু-বান্ধৱীসকল, তোমালোকৰ বাবে পুলিচৰ জব আহি গৈছে। এতিয়া তোমালোকে আবেদন কৰিব পাৰিবা। ইয়াতে আবেদন কৰাৰ কাৰণে তোমালোকৰ কি কি যোগ্যতা লাগিব, বয়সৰ সীমা কিমান, তাৰপিছত তোমালোকৰ উচ্চতা কিমান লাগিব, তাৰপিছত তোমালোকৰ কিমান ৰানিং কৰিব লাগিব, এই সকলোবোৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি আলোচনা কৰিম। বন্ধু-বান্ধৱীসকল, প্ৰথমতে আহা এইটো আবেদন কৰা তোমালোকৰ ডেট কেতিয়াৰ পৰা আৰম্ভ হ'ব। বন্ধু-বান্ধৱীসকল, এতিয়ালৈকে তোমালোকৰ ষ্টাৰ্টিং ডেট আৰম্ভ হোৱা নাই। বন্ধু-বান্ধৱীসকল, ইয়াতে তোমালোকৰ সোনকালে আপডেটখন আহি যাব আৰু তোমালোকে আপডেট অহাৰ লগে লগে তোমালোকে সোনকালে আবেদন কৰি দিবা আৰু তোমালোকে এতিয়াৰে পৰা প্ৰেক্টিচ আৰম্ভ কৰি দিয়া। বন্ধু-বান্ধৱীসকল, যিসকল ল'ৰা-ছোৱালীৰ বহুত আশা আছে যে আমি পুলিচত চাকৰি কৰিম, সেইসকল ল'ৰা-ছোৱালীয়ে এতিয়াৰ পৰা প্ৰেক্টিচ আৰম্ভ কৰি দিয়া। কাৰণ পৰৱৰ্তী সময়ত তোমালোকে এতিয়াই প্ৰেক্টিচ আৰম্ভ কৰি দিলে পৰৱৰ্তী সময়ত তোমালোকে ভাল এটা ফলাফল দেখুৱাব পাৰিবা। তো বন্ধু-বান্ধৱীসকল, এতিয়া আহা ইয়াতে আবেদন কৰাৰ কাৰণে তোমালোকৰ বয়স কিমান লাগিব। বন্ধু-বান্ধৱীসকল, ইয়াতে যদি তোমালোকে আবেদন কৰা মেল ফিমেল দুয়োৰ বাবে মিনিমাম 18 বছৰৰ পৰা 30 বছৰলৈকে তোমালোকে আবেদন কৰিব পাৰিবা। তোমালোকে 18 বছৰৰ পৰা যদি 30 বছৰ হয়, তেতিয়াহে তোমালোকে এই পুলিচ হোমগাৰ্ডত তোমালোকে আবেদন কৰিব পাৰিবা। বন্ধু-বান্ধৱীসকল, ইয়াতে যদি ভেকেঞ্চিৰ কথা আলোচনা কৰো, তেতিয়াহ'লে ইয়াতে বহুতো ভেকেঞ্চি আছে। সেয়েহে বন্ধু-বান্ধৱীসকল, তোমালোকে ইয়াতে আবেদন কৰিলে তোমালোকে অতি সহজতে তোমালোকে এই চাকৰিখন পাই যাবা। কিয়নো বন্ধু-বান্ধৱীসকল, ইয়াতে 45,000 প্লাছ চাকৰি আছে। তো বন্ধু-বান্ধৱীসকল, তোমালোকৰ বাবে বহুতো ভাল এটা জব হয় বা বহুতো ভাল এটা খবৰ। এতিয়া আহা বন্ধু-বান্ধৱীসকল, ইয়াতে আবেদন কৰাৰ কাৰণে তোমালোকৰ উচ্চতা কিমান লাগিব। মেল আৰু ফিমেল দুয়োজনৰ বাবে বেলেগ বেলেগ হয়। তো বন্ধু-বান্ধৱীসকল, এতিয়া আহা তোমালোকৰ মেলৰ বাবে জেনেৰেল, OBC আৰু SC বা ST যদি হোৱা, তেতিয়াহ'লে তোমালোকে জেনেৰেল, OBC আৰু SC ৰ বাবে 168 চেণ্টিমিটাৰ আৰু চেষ্ট হ'ব লাগিব তোমাৰ মানে বুকুৰ যিটো তোমাৰ চিনা, সেইটো হ'ব লাগিব 79ৰ পৰা 84 চেণ্টিমিটাৰ। আৰু যদি তুমি ST মেল হোৱা, তেতিয়াহ'লে তোমালোকৰ 160 চেণ্টিমিটাৰ হ'ব লাগিব। আৰু বন্ধু-বান্ধৱীসকল, তোমালোকৰ ইয়াতে চেষ্টৰ কথা যদি আলোচনা কৰো, তেতিয়াহ'লে 77ৰ পৰা 82 চেণ্টিমিটাৰ হ'লেই হৈ যাব। এতিয়া বন্ধু-বান্ধৱীসকল, ইয়াতে ফিমেল আবেদন কৰিলে তাতে তোমালোকৰ হাইট কিমান লাগিব আৰু তোমালোকৰ ৱেট কিমান লাগিব। যিহেতু বন্ধু-বান্ধৱীসকল, যিহেতু তোমালোকৰ ইয়াতে ফিমেলৰ চেষ্ট তোমালোকৰ কৰা নহয়, চেষ্ট মেজাৰমেন্ট কৰা নহয়, সেয়েহে বন্ধু-বান্ধৱীসকল, ইয়াতে ফিমেল আবেদন কৰিবলৈ হ'লে তুমি যদি ফিমেল UR বা জেনেৰেল বা OBC বা SC হোৱা, তেতিয়াহ'লে তোমালোকৰ 152 চেণ্টিমিটাৰ হাইট লাগিব আৰু তোমালোকৰ ৱেট লাগিব 40 কেজি। আৰু বন্ধু-বান্ধৱীসকল, যদি তুমি ST হোৱা, তেতিয়াহ'লে তোমাৰ হাইট লাগিব 147 চেণ্টিমিটাৰ আৰু ৱেট লাগিব 40 কেজি। বন্ধু-বান্ধৱীসকল, এতিয়া আমি এই হাইটৰ বিষয়ে অলপ বা চেষ্ট বা ৱেটৰ বিষয়ে আমি অলপ বুজি পালো বা কি কি লাগিব, এই সকলোবোৰ আমি ইয়াতে অলপ গম পালো। বন্ধু-বান্ধৱীসকল, তোমালোকে ৰানিং কিমান কৰিব লাগিব বা তোমালোকে দৌৰ কিমান মাৰিব লাগিব। মেল আৰু ফিমেলৰ বাবে দুয়ো বেলেগ হয়। বন্ধু-বান্ধৱীসকল, ইয়াতে তোমালোকে যদি দৌৰৰ কথা বা ৰানিঙৰ কথা আলোচনা কৰা, তেতিয়াহ'লে তোমালোকে পুৰুষৰ বাবে 4.8 কিলোমিটাৰ 28 মিনিটত যাব লাগিব। ইয়াতকৈ সহজ ৰানিং মই ক'তো বা কৰবাতো মই দেখা পোৱা নাই। বন্ধু-বান্ধৱীসকল, মেক্সিমাম প্ৰায় আধা ঘন্টাত তোমালোকে 4.8 কিলোমিটাৰ মাত্ৰহে যাব লাগিব। বন্ধু-বান্ধৱীসকল, আছাম পুলিচত যদি তোমালোকে আবেদন কৰি পাইছা, তেতিয়াহ'লে তোমালোকে গম পাব পাৰিবা কিমান সময়ত কিমান যাব লাগিব। আৰু ইয়াতে তোমালোকৰ মাত্ৰ 4.8 কিলোমিটাৰ 28 মিনিটত যাব লাগিব। এতিয়া বন্ধু-বান্ধৱীসকল, ফিমেলৰ বাবে কিমান যাব লাগিব। বন্ধু-বান্ধৱীসকল, এতিয়া ফিমেলৰ বাবে 2.4 কিলোমিটাৰ 16 মিনিটত যাব লাগিব। অলপ শাৰীৰিকভাৱে অলপ হয়, দুৰ্বল হয়। সেয়েহে বন্ধু-বান্ধৱীসকল বা বান্ধৱীসকল, তোমালোকৰ অলপ কমেই থাকিব। তো তোমালোকৰ বাবে বহুতো ভাল খবৰ, তোমালোকে আবেদন কৰিব পাৰিবা। তো বন্ধু-বান্ধৱীসকল, তোমালোকে যিসকল ল'ৰা-ছোৱালী বহুত দিনৰ পৰা কৈ আছা পুলিচত চাকৰি কৰিম, কেনেকৈ আবেদন কৰিম, কি কি লাগিব বা কেনেকৈ আবেদন কৰিম, এই সকলোবোৰ তথ্য আমি তোমালোকক এই ভিডিঅ'টোৰ জৰিয়তে জনাই দিলো। তো বন্ধু-বান্ধৱীসকল, ইয়াত আবেদন কৰাৰ কাৰণে তোমালোকৰ কি কি যোগ্যতা লাগিব। আৰু বন্ধু-বান্ধৱীসকল, ইয়াতে আৰু এটা কথা কৈ থৈ যাওঁ, ইয়াতে আবেদন কৰাৰ কাৰণে তোমালোকৰ যোগ্যতা কিমান লাগিব বা তোমালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কি কি লাগিব। বন্ধু-বান্ধৱীসকল, ইয়াতে তোমালোকৰ আবেদন কৰাৰ কাৰণে তোমালোকৰ মিনিমাম বা মেট্ৰিক পাছ কৰিলে হৈ যাব। বন্ধু-বান্ধৱীসকল, আছাম পুলিচত বন্ধু-বান্ধৱীসকল, তোমালোকে পুলিচত আবেদন কৰাৰ কাৰণে তোমালোকে জাষ্ট মেট্ৰিক পাছ কৰিলেই হৈ যাব। তুমি যিকোনো পুলিচৰ চাকৰি বিভাগত তোমালোকে আবেদন কৰা।
কিন্তু তোমালোকৰ পোষ্ট অনুসৰি বা তোমালোকৰ চাকৰিৰ যিটো কেটেগৰী আছে সেইবিলাকৰ অনুসৰি তোমালোকৰ যোগ্যতা বেলেগ বেলেগ। কিন্তু তোমালোকৰ মই গম পালা বন্ধু বান্ধৱীসকল কিমান ৰানিং কৰিব লাগে বা তোমাৰ যোগ্যতা কি কি লাগে বা তুমি উচ্চতা কিমান কিমান লাগে বা তোমালোকৰ কিমান ৱেইট হ'ব লাগিব, এই সকলোবোৰ এই ভিডিঅ'টোৰ জৰিয়তে মই আলোচনা কৰিলো। তো বন্ধু বান্ধৱীসকল তোমালোকৰ মনত যদি কিবা কিবি প্ৰশ্ন থাকে তেতিয়াহ'লে তোমালোকে কমেন্ট কৰিব পাৰা। আৰু বন্ধু বান্ধৱীসকল মই সকলো কমেন্টৰ উত্তৰ দিবলৈ সাজু হৈ আছো বা তোমালোকৰ উত্তৰ দিম। বন্ধু বান্ধৱীসকল যিসকল ল'ৰা ছোৱালী বহুত অপেক্ষাত আছে বা আমাৰ ৰিচেন্টলি যিটো অসম পুলিচৰ ৰিজাল্ট হৈ গ'ল, তেওঁলোকৰ ডিচেম্বৰ মাহত বা এতিয়াৰ পৰা তোমালোকৰ চাকৰি নিযুক্তি পত্ৰখন দি আছে। তো বন্ধু বান্ধৱীসকল বহুতৰে মনত আশা যে আমিও পুলিচত চাকৰি কৰিম। সেইসকল ল'ৰা ছোৱালীৰ বাবে বহুত ভাল খবৰ, কাৰণ বহুত কেইটা পোষ্ট আছে ইয়াতে 45,000 প্লাছ পোষ্ট আছে। বন্ধু বান্ধৱীসকল ইয়াতে তোমালোকে আবেদন কৰিলে অতি সহজতে পাই যাবা। তো বন্ধু বান্ধৱীসকল তোমালোকে আজিৰ পৰা প্ৰেক্টিচ আৰম্ভ কৰি দিয়া। আজিৰ পৰা প্ৰেক্টিচ আৰম্ভ কৰিলে পৰৱৰ্তী সময়ত তোমালোকে সোনকালে পাব পাৰিবা। আৰু যদি এতিয়াৰ পৰা তোমালোকে প্ৰেক্টিচ আৰম্ভ কৰি দিয়া, বন্ধু বান্ধৱীসকল কিছু সংখ্যক ল'ৰা ছোৱালী আছে এতিয়ালৈকে পুলিচৰ বা তোমালোকৰ ৰানিঙৰ বা তোমালোকৰ চিষ্ট আছে আৰু এইবিলাকৰ বিষয়ে একোৱে নাজানে। বন্ধু বান্ধৱীসকল সেইসকল ল'ৰা ছোৱালীয়ে এতিয়াৰ পৰাই যদি আমাৰ ভিডিঅ' খিনি লাহে লাহে চাই থাকে, ক'ত কি কৰিব লাগিব বা কিমান ৰানিং কৰিব লাগিব বা কেনেকৈ ৰানিং কৰিব লাগিব, এই সকলোবোৰ আমি এই ভিডিঅ'টোৰ জৰিয়তে বাকী কিছু সংখ্যক ভিডিঅ' আছে আমি য'ত আলোচনা কৰো। এই ভিডিঅ'বোৰ চাই থাকিলে তোমালোকে আৰু এতিয়াৰ পৰা প্ৰেক্টিচ আৰম্ভ কৰি থাকিলে তেতিয়াহে তোমালোকে লাষ্টত গৈ ভাল এটা ফল দেখাব পাৰিবা। তো বন্ধু বান্ধৱীসকল তোমালোকে এতিয়াৰ পৰা প্ৰেক্টিচ আৰম্ভ কৰি দিয়া। এতিয়াৰ পৰা প্ৰেক্টিচ আৰম্ভ কৰিলেহে তোমালোকে পৰৱৰ্তী সময়ত ভাল এটা ফল দেখুৱাব পাৰিবা। তো বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ' এইখিনিলৈকে।